মহাকাশক বিদায় পৃথিৱীলৈ উভতনি যাত্ৰা সুনিতা উইলিয়ামছৰ বহু অপেক্ষাৰ অন্ত পেলাই আনডকিং কনফাৰ্ম All hooks are open and undocking confirmed. Freedom is free of its moorings. Sonny Williams and Butch Wilmore begin their belated trip home. Separation confirmed. 8টা দিনৰ বাবে গৈ 9 মাহ মহাকাশত আবদ্ধ হৈ পৰা সুনিতা উইলিয়ামছ আৰু বুচ উইলিয়ামৰ পৃথিৱীলৈ উভতনি যাত্ৰা ইতিমধ্যেই আৰম্ভ হৈছে 9টা মাহৰ অপেক্ষাৰ অন্ত পেলাই বুধবাৰে পুৱতি নিশা পৃথিৱী পাবহি দুইগৰাকী মহাকাশচাৰী আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰৰ পৰা আনডকিং প্ৰক্ৰিয়া আৰম্ভ হৈ বৰ্তমান পৃথিৱীমুখী সুনিতা আৰু উইলিয়াম আন্তঃৰাষ্ট্ৰীয় মহাকাশ ষ্টেচনৰ পৰা পুৱা 10:30 বজাত সফলতাৰে আনডকিং হোৱা স্পেচ এক্সৰ ড্ৰেগন কেপচুলৰ জৰিয়তে তেওঁলোক পৃথিৱী অভিমুখে আহিছে নাছাই জনোৱা মতে ফ্লৰিডাৰ উপকূলত তেওঁলোকে স্পেলছ ডাউন কৰিব কিন্তু কোনখিনি স্থানত অৱতৰণ কৰিব হিয়া এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই বতৰৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰিহে এই স্পেচ ডাউনৰ স্থান নিৰ্ণয় কৰা হ'ব 2024 চনৰ 5 জুনত পৰীক্ষামূলক বাহন ষ্টাৰলাইনাৰত আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ উৰা মাৰিছিল সুনিতা আৰু উইলিয়াম 8টা দিনৰ পাছত তেওঁলোক ঘূৰি অহাৰ কথা আছিল যদিও ষ্টাৰলাইনাৰত যান্ত্ৰিক বিজুতি হোৱাৰ বাবে 9 মাহ সময় তাতেই অতিবাহিত কৰিবলগীয়া হয় দুয়োগৰাকী মহাকাশচাৰীয়ে সুনিতা উইলিয়ামছ আৰু উইলিয়ামৰে বা আন মহাকাশচাৰীৰ বাবে মহাকাশলৈ যোৱাটো যিমান কঠিন বা প্ৰত্যাহ্বানজনক তাতকৈ অধিক প্ৰত্যাহ্বানজনক পৃথিৱীলৈ প্ৰত্যাৱৰ্তন প্ৰক্ৰিয়া নাছাই প্ৰকাশ কৰা মতে স্পেচ এক্সৰ ড্ৰেগন কেপচুলে 17 ঘণ্টাৰ যাত্ৰা অতিক্ৰম কৰাৰ পিছত পৃথিৱীত উপস্থিত হ'ব কিন্তু এয়া আনুমানিক সময়হে কিয়নো মহাকাশৰ পৰা পৃথিৱীলৈ উভতি অহাৰ বিষয়টো একেবাৰে সহজ নহয় ড্ৰেগন কেপচুলে মহাকাশচাৰীসকলক কঢ়িয়াই পৃথিৱীৰ বায়ুমণ্ডলত অতি দ্ৰুত বেগেৰে প্ৰৱেশ কৰিব ড্ৰেগন কেপচুলে পৃথিৱীৰ বায়ুমণ্ডলত খুন্দা মৰাৰ লগে লগে ইয়াৰ গতি লেহেমীয়া হ'বলৈ আৰম্ভ কৰিব এই সময়ছোৱাত মহাকাশচাৰীসকলে মহাকৰ্ষণ শক্তি অনুভৱ কৰিব যি পৃথিৱীত থকা মধ্যাকৰ্ষণ শক্তিতকৈ 4 গুণ অধিক ইয়াৰ পিছতেই বাহনখনৰ 4টা পেৰাচুট খোল খাব আৰু তেতিয়াই ড্ৰেগন কেপচুলৰ ভিতৰত থকা মানুহবোৰে এটা শক পাব কিন্তু এই শকে যানখনৰ গতি লেহেমীয়া কৰাত সহায় কৰিব ফলত যানখন সাগৰত অৱতৰণ কৰাত সহজ হৈ পৰিব বাকি যি নহওক 9টা মাহৰ পাছত গৃহভূমিলৈ অহা দুয়োগৰাকী মহাকাশচাৰীৰ বাবে প্ৰাৰ্থনা কৰিছে বিশ্ববাসীয়ে যাতে সুকলমে পৃথিৱীত উপস্থিত হয় সুনিতা আৰু উইলিয়াম অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক